মেচিনেল হাইৱে আজি 50 ফুট নহয় গতিকে এইটো ৰাস্তা কিহৰ কাৰণে 50 ফুট বহল কৰা নাই মই শুনা মতে কিবা আপোনাৰ মানে আমচুৰ লগত কিবা দোকানদাৰৰ লগত কিবা খেলি মেলি এটা হৈছে আৰু এই ক্ষেত্ৰত কিছু পৰ্টেল মানে নিউজত যিহেতু আপোনালোক আছে আৰু আপোনালোকে এই ক্ষেত্ৰত জড়িত আছে কেতিয়াবা কেতিয়াবা পইচা অলপ মানে মিলাই চিলাই দিলে ঠাণ্ডা হৈ যায় আপোনালোকে তার মানে কথাটো হৈছে কি বেছিমাৰীত আপোনালোকে শুনিলে আচৰিত হ'ব মই বিধায়ক হোৱাৰ পিছৰ পৰা কংগ্ৰেছে এটা চক্ৰান্ত কৰি আছে কেনেকা চক্ৰান্ত কৰিছে বেছিমাৰীৰ পৰা মই বিধায়ক হৈছো ইলিয়াছ দা খাৰপেটীৰ পৰা বিধায়ক হৈছিলে যি হওক দলগড় সমষ্টিৰ ৰাইজে মোক বিধায়ক বনাইছে বেছিমাৰী কোনো উন্নয়ন হোৱা নাছিল 15 বছৰত বেছিমাৰী ড্ৰেইন নাছিল বেছিমাৰী মেইন ৰুটত এইটো ৰুটত হস্পিটেল যিটো ৰুট ৰাস্তা যিটো আপোনাৰ হাই চেকেণ্ডেৰী ৰুট এই ৰুটত একাটো পানী আছিলে 15 বছৰ মানুহে জাতৰ যন্ত্ৰণা ভুগিছে ড্ৰেইন নাই খোৱা পানী বিধি ব্যৱস্থা আছে মাৰ্কেটত সবজি মাৰ্কেটত আপোনাৰ সবজি মাৰ্কেটৰ অৱস্থা বেয়া আছিলে একাটো পেক আছিলে গতিকে মই বিধায়ক হোৱাৰ পিছত গোটেইখিনি কাম সম্পূৰ্ণ কৰি দিছো এই কথাখিনি মানে আপোনাৰ এইবাৰ যিহেতুকে বেছিমাৰীৰ পৰা কংগ্ৰেছ উচল হৈছে কংগ্ৰেছে আমচুক মানে হেৰি ইউজ কৰি কিনে দৰং জিলা আমচুৰ সভাপতিৰ লগত আলোচনা কৰি এই কামখিনি কৰি যাতে মোৰ এটা বদনাম হয় মই উচ্চতৰ বিৰুদ্ধে মই কিন্তু ৰাস্তা বহলীকৰণ ফেভাৰত রাস্তা বহল হব লাগে রাস্তার কাম মই স্যাংশন কৰাই আনি দিছো 8 কোটি টাকা মাননীয় মুখ্যমন্ত্রীর লগত কথা পাতি মই স্যাংশন কৰাই দিছো কাম চলি আছে ইয়াতে 50 আগতে 25 ফুট আছে রাস্তা এই রাস্তা আলোচনার মাধ্যমত আমি 50 ফুট কৰিছো কিন্তু আমচি হঠাৎ ডিসিশন লৈছে আপোনাৰ 40 ফুট কৰিব লাগে 80 ফুট কৰিব লাগে 80 ফুট কৰিলে গোটেই বেছিমাৰী আপোনাৰ ধং হৈ যায় প্লাস এটা কথা লিখি তেখেতসকলে দিছে যে আপোনাৰ ইমানৰ নম্বৰ আৰু ইমানৰ নম্বৰ দাগ আপুনি উচ্ছেদ কৰিব লাগে এই দাগত গোটেই বেছিমাৰীখন আছে গতিকে আমচুৰ এই কথাটো বুজি পোৱা না আমচু আমাৰ জাতীয় সংগঠন বুলি কয় কিন্তু সেই আমচুৰ এজন দৰং জিলাৰ সভাপতিয়ে যেতিয়া নেকি লিখি দিছে যে গোটেই দাগখন উচ্ছেদ কৰিব তাৰ মানে কি গোটেই বেছিমাৰী উচ্ছেদ কৰিব লাগে এটো কারবার না কারবার এটা পরিচালনা আছে নিশ্চিতভাবে কারবার পলিটিক্যাল হেৰি মানে বেনিফিটৰ কাৰণে আমচুক ইউজ কৰা হৈ আছে বাউমৰিক ইউজ কৰিছে গতিকে এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছো মই বেছিমাৰী ৰাইজৰ কাৰণে জান দিব কাৰণে ৰেডি আছো এই ৰাইজৰ কাৰণে মই জান দিব কাৰণে ৰেডি আছো মই কৈছো ৰাস্তা বহল কৰিব লাগে 50 ফুট কৰক কিন্তু ইয়াত কৈ আৰু আপুনি 1 ইঞ্চি বহল কৰিব নিদিব মেচিনেল হাইৱে আজি 50 ফুট নহয় গতিকে এইটো ৰাস্তা কিহৰ কাৰণে 50 ফুট বহল কৰা নাই মই শুনা মতে কিবা আপোনাৰ মানে আমচুৰ লগত কিবা দোকানদাৰৰ লগত কিবা খেলি মেলি এটা হৈছে আৰু এই ক্ষেত্ৰত কিছু পৰ্টেল মানে নিউজত যিহেতু আপোনালোক আছে আৰু আপোনালোকে এই ক্ষেত্ৰত জড়িত আছে কেতিয়াবা কেতিয়াবা পইচা অলপ মানে মিলাই চিলাই দিলে ঠাণ্ডা হৈ যায় আপোনালোকে আৰু পইচা নিদিলে আপোনালোক গৰম হৈ যায় গতিকে এই ক্ষেত্ৰত কালি শুনা মতে যে কেইজনমান পৰ্টেল নিউজৰ মানে হেৰিও মানে ৰিপৰ্টাৰো মানে মংগলদৈত গৈ কিনে ডিচিকাৰী কৰিছে যানজট হয় মই মানা কৰা যানজট গুৱাহাটীতো হয় মংগলদৈতো হয় মংগলদৈ ভাঙিছে নেকি খাৰপেটীত ভাঙিছে নেকি খাৰপেটী হস্পিটেলত যানজটৰ কাৰণে মানুহ যাব নোৱাৰে তাতে ভাঙিছে নেকি তাতে ভাঙা নাই মাত্ৰ মিয়া মানুহৰ উচ্ছেদ নেকি আৰু সেই উচ্ছেদত বিজেপিয়ে উচ্ছেদ বিচাৰি আছে আৰু দৰং জিলা আমচুৱে তাতে সাপোৰ্ট কৰিছে হোৱাট ইজ দিছ নেক্সাছ নেকি বিজেপিৰ লগত নেক্সাছ নেকি মাইনৰিটি মানুহৰ কাৰণে আপোনালোকে কথা কওক নহলে আপোনালোকে মাইনৰিটি অঞ্চলত বিলীন হৈ যাব বিলীন মাটিৰ লগত বিলীন হৈ যাব গতিকে মই আহ্বান কৰিছো আপোনালোকক আহ্বান কৰিছো যে আপোনালোকক সেই সৰু সৰু কথা চিন্তা নকৰি বৃহত্তৰ মাইনৰিটি মানুহৰ কথা চিন্তা কৰক বৃহত্তৰ ৰাইজৰ কাৰণে চিন্তা কৰক ৰাস্তা বহল হ'ব লাগে এইটো বিচাৰিছো আমি শ্ৰদ্ধা কৰিছো প্ৰশাসনে উচ্ছেদ কৰি আছে আমি মানা কৰা নাই কিন্তু সেইকাৰণে উচ্ছেদৰ নামত গোটেই বেছিমাৰী ধ্বংস কৰিব সেইটো কোনো পৰ্যায় মানি নলওঁ আৰু ইয়াতে কংগ্ৰেছ জড়িত হৈ আছে কংগ্ৰেছে ইয়াৰ ভিতৰত নেক্সাছত আছে যাতে এমএলএ সাহেবক বদনাম কেনেকে কৰা যায় ৰাজনীতি 100% ৰাজনীতি 100% ৰাজনীতি নহলে আমচুৰ লগত আলোচনা হোৱাৰ পিছতে 50 ফুট কৰা হৈছিল কিন্তু আজি কিয় নামানিলে তেখেতসকলে আজি কিয় জাগাত কিয় নাই আজি আহিব লাগিছিল ইয়াতে কমপ্লেইন দিছে ইয়াতে ৰাইজৰ সন্মুখত ফেচ কৰিব পৰা হ'ব লাগিছিলে আজিতো কোনো আমচুৰ সভাপতি নাই কোনোতো নাই আজি এই কথাটো শুনক এই কথাটো কমপ্লেইন মোক দিছে আৰু 2-4-5 জন দোকানদাৰে মোক লিখি দিছে যে আমাৰ পৰা ধন দাবী কৰিছিলে আমি ধন দিয়া নাই সেইকাৰণে আমাৰ বিৰুদ্ধে উঠি পৰি লাগিছে কথা এইটোৱে ক'ব নোৱাৰো বাবুমণিৰ কথা কৈছে বাবুমণি কোন হয় মই নাজানো তেখেতে গম পায় মইতো নাজানো দাগখিনি আপোনাৰ গোটেই বেছিমাৰী ধ্বংস হৈ যাব আৰে আপুনি কি কৈছে কাৰ তাৰ লিখি দিছে তাতে আমচুৰ এপ্লিকেশ্যন মৰ্মে আমি উচ্ছেদ কৰিবৰ কাৰণে হেৰি কৰিছো আমচু এপ্লিকেশ্যন দিছে দৰং আমচু ইণ্ডিকেট কৰা আছে নহয় লিখিত আছে তাতে আৰু আমচু ষ্টেটমেণ্ট দিয়া আছে নহয় বেছিমাৰী ৰাইজৰ স্বাৰ্থত আমচুৱে কাম কৰিব লাগে আজি কৰি কৈছে যে আমি ৰাস্তা ক্লিয়াৰ ৰাস্তাটো আমি ক্লিয়াৰ বিচাৰিছো কিন্তু সেইকাৰণে বেছিমাৰী ধ্বংস হ'ব নিদিওঁ নহয় গোটেই বেছিমাৰীখন ভাঙি দিব নিদিওঁ নহয় কিয় ভাঙি দিম এইটো এনেকা যান জঁটটো গোটেই বিশ্বত হৈ আছে ক'ত আপোনাৰ ট্ৰেফিক জাম নাই ট্ৰেফিক জাম ক'ত নাই
গুৱাহাটীত ট্ৰেফিক জাম, দিল্লীত ট্ৰেফিক জাম, শ্বিলঙত ট্ৰেফিক জাম, ক'ত ভাঙিছে আপোনাৰ? খালি মিয়া মানুহৰ ওচৰত ভাঙিব, মাইনৰিটি মানুহ। ব্যক্তিগতভাৱে সীমা নিৰ্ধাৰণ কৰিছিল কোনে? আমচুৱে ব্যক্তিগতভাৱে নহয়, লগতে তেখেতসকলে আহি বুজাইছিলে যে এইখিনি কৰিব লাগে, কিন্তু এইখিনি কৰিব লগা হ'লেতো গোটেই বেছিভাগে শেষ হ'ব। আমি গৃহযুদ্ধটো বিচাৰা নাই। আপোনাৰ মতে বঢ়াই দিব লাগে, দোকানীখন ভাঙিব লাগে, তেনেহ'লে কি ক'ব খুজিছে? আপোনাৰ 60 ফুট হ'লে হ'ব নহয় এইটো কথা কওক ৰাস্তা। তেতিয়াহ'লে আপুনি কিয় প্ৰশ্ন কৰিছে? আমচুৱে এইখিনি গোটেই কৈছে, গোটেই দাগ হেৰি কৰিব লাগে, উচ্ছেদ কৰিব লাগিব নেকি? আৰে ইয়াতে খালি আমচি দল সংগঠন নেকি? সংগ্ৰাম পৰিষদ, নেমচু, অন্যান্য দল সংগঠন সকলো ঠিকেই আছে। তেখেতসকলেতো কোৱা নাই নহয়, তেখেতসকলে কৈছে যে ৰাস্তা 50 ফুট হ'ব লাগে, আমি 60 ফুট কৰি দি আছো। আজি অসুবিধা ক'ত? কিহৰ কাৰণে আমচুৰ অসুবিধা হৈছে? আমাৰ জিলা সভাপতি কিবা ক'ব? আমাৰ ইয়াত এইটো উচ্ছেদ বুলি ক'ব নোৱাৰে, কিন্তু দেই ইয়াক উচ্ছেদ বুলি কোৱা নহ'ব, যিহেতু আমাৰ এই ৰাস্তাটোৰ এটা যান-জঁটক আমি যান-জঁটৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ইয়াত এটা চৰকাৰে দিয়া ৰাস্তা হ'ব, ব্ৰিজ হ'ব, যাৰ কাৰণে আমি বহলীকৰণ কৰিবৰ কাৰণে এই কামটো কৰি আছে প্ৰশাসনে। ইয়াত আমচুৰ ফালৰ পৰা এটা আবেদন কৰা হৈছিল যে ৰাস্তাখন 80 ফুট বহল কৰিব লাগে। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এটা ভাল কথাই কৈছে, কিন্তু তাৰ লগে লগে আমি লক্ষ্য কৰিব লাগিব যে আচলতে আমাৰ এই দৈপামলৈ যোৱা ৰাস্তাটো আচলতে 80 ফুট নহ'লেও চলে। আৰু ইয়াত এটা লক্ষ্য কৰিব লাগিব যে বেচিমাৰিত আমাৰ যি এটা টাউন বা এটা চেণ্টাৰ গঢ়ি উঠিছে, ব্যৱসায় প্ৰতিষ্ঠানবিলাক গঢ়ি উঠিছে, ইয়াত বহুত দুখীয়া মানুহে ব্যৱসায় কৰি আছে। য'ত নেকি আমাৰ 50 ফুট বহলীকৰণ হ'লে হৈ যায়, তাত আমি 80 ফুট লৈ কেনে যদি আমি দুইফালৰ প্ৰত্যেকজন মানুহক যদি ইয়াৰ পৰা বেঘৰ কৰি দিওঁ, কাৰোবাৰ লোন আছে, কাৰোবাৰ মাটি বিক্ৰী কৰি দোকান দিছে, আমি মানৱতা খাতিৰটো চাব লাগিব, এইটো চৰকাৰেও চাব, প্ৰত্যেকে চাব লাগিব। গতিকে মই সকলোকে, আমাৰ আমচু হওক বা সাংবাদিক হওক বা ৰাইজ চবকে অনুৰোধ কৰিম যে আমাৰ 50 ফুট হ'লে, আগতে যিহেতু আমাৰ 30 ফুট আছিল, যান-জঁট বহুত বেছি আছিল, 30 ফুটকৈ কম আছিল, এতিয়া 50 ফুট যেতিয়া বহল হৈ যাব, 50 ফুট যেতিয়া বহল হ'ব, মই ভাবোঁ যান-জঁটটো কমি যাব। আৰু এই 50 ফুটৰ ভিতৰত তেওঁলোকে কোনো বাৰাণ্ডাও কৰিব নোৱাৰে, বাৰাণ্ডা ইয়াত 50 ফুটৰ বাহিৰত কৰিব লাগিব। গতিকে আমি ৰাস্তাটো আমাৰ বহলীকৰণ হ'ল, আৰু এই যে আমাৰ বেছিমাৰি যি উন্নয়নৰ ফালে আগবাঢ়ি আছে, এই মানুহবিলাকক আমি একেবাৰে তছতছ কৰি যদি চৰকাৰৰ ফালৰ পৰা দিয়া যায়, এই মানুহ